হেঁপাহৰ ৰঙালীক আদৰিবলৈ সাজু ডেকা গাভৰু। ঢোল পেপাৰ মাতত মুখৰিত ঢিঙৰ আকাশ বতা। ব্যস্ততাৰ অন্ত নাই এতিয়া প্ৰতিজন অসমীয়াৰ। বহাগ বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। হেঁপাহৰ ৰঙালীক আদৰিবলৈ সাজু ঢিঙৰ এইসকল ডেকা গাভৰু। ঢোল পেপাৰ মাতে ৰজন জনাইছে এতিয়া ঢিঙৰ আকাশ বতা। ঢোল পেপাৰ তালে তালে কঁকাল খুৰাই নাচিছে সকলোৱে। সমান্তৰালভাৱে ঢিঙৰ কংচেং সাংস্কৃতিক গোষ্ঠীয়েও ৰঙালীক আদৰিবলৈ এনেদৰে বিহু আখৰাত ব্যস্ত হৈ পৰিছে। মুঠৰ ওপৰত ৰঙালীক আদৰিবলৈ ব্যস্ততাৰ অন্ত নাই এতিয়া প্ৰতিজন অসমীয়াৰ। কওকচোন, আজি আপোনালোকৰ এটা দলে সুন্দৰ পৰিৱেশন কৰিছে, কি ক'ব? আগন্তুক ৰঙালী বিহুৰ কাৰণে ঢিঙৰ বুকুত আজি দ্বিতীয় বছৰৰ বাবে প্ৰায় 18 বছৰ তলৰ 30জন ল'ৰা ছোৱালীয়ে এটা সাংস্কৃতিক দল কংচেং সাংস্কৃতিক দল নামেৰে প্ৰতিষ্ঠা কৰি আজি তেওঁলোকে ৰিহাৰ্চল আৰম্ভ কৰিছে। গতিকে আমি আশা কৰিছোঁ অসমবাসীয়ে ভাল পাব। ইয়াত থলুৱা গীত মাত লগতে থলুৱা বাদ্যযন্ত্ৰৰে এই অনুষ্ঠানভাগ সম্পূৰ্ণৰূপে সজাই পৰাই তুলিছে। আৰু আজি আপোনালোকে দেখিছেই অনুষ্ঠানভাগ আজি প্ৰথম ৰিহাৰ্চলতে সঁচাকৈ ধুনীয়া হৈছে। গতিকে অনাগত দিনত অসমবাসী তথা ঢিঙবাসীৰ আশীৰ্বাদ বিচাৰি তেওঁলোকে আজি ৰিহাৰ্চল আৰম্ভ কৰিছে আৰু লগতে আশীৰ্বাদ বিচাৰি সকলোকে সেৱা ধৰিছে।